বৰ বৈষ্ণৱ শীৰ্ষক যি সাহিত্য বক্তৃতামালা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ তত্বাৱধানত আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আমি আয়োজন কৰিছিলোঁ। আজি নৱম বক্তৃতা অনুষ্ঠানটি ঐতিহ্যমণ্ডিত বিহপুৰীয়া মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ল, য'ত বিষয় আছিল শ্ৰী শ্ৰী বংশীগোপাল দেৱ আৰু বিষয় বক্তৃতা প্ৰদান কৰিলে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ডক্টৰ দেৱজিৎ শইকীয়াদেৱে। আমাৰ বিপুল সংখ্যক দৰ্শক উপস্থিত আছিল, সুধী সমাজ আছিল, বিদ্যাৰ্থীসকল আছিল। এটা সুন্দৰ বক্তৃতা অনুষ্ঠান হ'ল আৰু আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ জৰিয়তে আমি বৰনাৰায়ণপুৰৰ সেই প্ৰসিদ্ধি আৰু সেই মনীষীসকল, যিসকল ক্ষণজন্মা পুৰুষ, তেখেতসকলে আজিৰ পৰা কেইবাটাও শতিকাৰ পূৰ্বে জন্মগ্ৰহণ কৰি অসমীয়া সভ্যতা সংস্কৃতি আৰু এই গোটেই সমাজখনক সুশৃংখলিত কৰিবৰ কাৰণে যি আপ্ৰাণ চেষ্টা কৰিছিল, মহাপুৰুষ সকলৰ সৈতে একত্ৰিতভাৱে সমাজখনক এক দিশ প্ৰদৰ্শন কৰিছিল, তেখেতসকলক আমি বন্দন কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমি ইচ্ছা কৰিছোঁ যে আমাৰ উত্তৰ প্ৰজন্মই যাতে তেখেতসকলৰ বিষয়ে জনাৰ এটা অৱকাশ থাকে, সেই সম্পৰ্কে জানিবলৈ যাতে এটা ব্যৱস্থা থাকে। সেইকাৰণে আমি এই নৱম বক্তৃতালৈকে যি অনুষ্ঠিত হ'ল, এই সকলো বক্তৃতা আমি এখন পুথি আকাৰত প্ৰথম খণ্ড হিচাপে বৰনাৰায়ণপুৰৰ বৰ বৈষ্ণৱ শীৰ্ষক আমি গ্ৰন্থ প্ৰকাশ কৰিম আৰু মই ভাবোঁ সেয়া স্থায়ী ৰূপত থাকিব। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা অসমৰ বিভিন্ন প্ৰান্তলৈ সেইসমূহ আমি প্ৰেৰণ কৰিম, যাতে এই স্বনামধন্য পুণ্যশ্লোকসকলক সকলোৱে যেতিয়াই জানিবলৈ বিচাৰে তেখেতসকলৰ বিষয়ে এক ধাৰণা যাতে তেখেতসকলে কৰিব পাৰে। আৰু আমি আশা কৰিম যাতে তেখেতসকলৰ ওপৰত অনাগত সময়ত আৰু গভীৰভাৱে বিস্তৃতভাৱে গৱেষণা আদি হওক।